মাননীয় অধ্যক্ষ মহোদয়, বৰ্তমান NEPৰ অধীনত মাষ্টাৰ্ছ ডিগ্ৰী বা MA কৰাৰ সুবিধা কেৱল বিশ্ববিদ্যালয়ত সীমিত হৈ নাথাকে, মহাবিদ্যালয়সমূহতো MA কৰাৰ বা MSc কৰাৰ, মাষ্টাৰ্ছ ডিগ্ৰী কৰাৰ সুযোগ সুবিধা আমাক NEPয়ে প্ৰদান কৰিছে আৰু আমি জানো অসমৰ বহু মহাবিদ্যালয়ত ইতিমধ্যে পোষ্ট গ্ৰেজুৱেট বিভিন্ন বিষয়ৰ পোষ্ট গ্ৰেজুৱেট কোৰ্স মহাবিদ্যালয়সমূহত আৰম্ভ হৈছে। অসমত 4খন মহাবিদ্যালয় আছে, যি 4খন মহাবিদ্যালয়ত নেপালী ভাষা তাত সাবজেক্ট হিচাপে আছে। ত্যাগবীৰ হেমবৰুৱা কলেজ, বিশ্বনাথ মহাবিদ্যালয়, ঢেকিয়াজুলিৰ এলকেডি মহাবিদ্যালয় আৰু দৰং মহাবিদ্যালয়। ইয়াতে দৰং মহাবিদ্যালয়ক বাদ দি বাকিখিনিত ছাত্ৰ ছাত্ৰী আছে। দৰং মহাবিদ্যালয়তো আছে, অলপ কম আছে। এতিয়া আমি এই মহাবিদ্যালয় কিখনক তেওঁলোকলৈ আমি ইনষ্ট্ৰাকশন দিম যে ইয়াত MA কোৰ্স খুলিবৰ কাৰণে যি পৰ্যাপ্ত যি প্ৰয়োজনীয় তেওঁলোকক সহযোগিতা লাগে এইখিনি অসম চৰকাৰে আগবঢ়াব। মহাবিদ্যালয় কিখনত যেহেতু নেপালী ভাষা ইতিমধ্যে প্ৰৱৰ্তিত হৈ আছে, তাতে মাষ্টাৰ্ছ কোৰ্স বা MA পঢ়াৰ সুযোগ সুবিধাও সৃষ্টি কৰিব লাগে। তাৰ ক্ষেত্ৰত আমি পদক্ষেপ ল'ম। ইয়াৰ উপৰিও গুৱাহাটী ইউনিভাৰ্চিটিত যি অপেন এণ্ড ডিষ্টেন্স লাৰ্নিং নেপালী লেংগুৱেজ আছিল, সেইটো বন্ধ হৈ যোৱাৰ পৰিপ্ৰেক্ষিতত আমি কৃষ্ণকান্ত সন্দিকৈ অপেন বিশ্ববিদ্যালয়ত আমি নেপালী ভাষাৰ কোৰ্স খোলাৰ কাৰণে যাৱতীয় আলাপ আলোচনা চলি আছে। ইয়াক খুব খৰতকীয়া কৰি সোনকালে এটা আমি সিদ্ধান্তলৈ লৈ যাম। আৰু নতুন কোনো কলেজ, যি কলেজত পৰ্যাপ্ত পৰিমাণে নেপালী ভাষাৰ অধ্যয়ন কৰিব বিচৰা ছাত্ৰ ছাত্ৰীৰ সম্ভাৱনীয়তা আছে, তেনে বিদ্যালয়ত নতুনকৈ নেপালী ভাষাৰ বিষয় খোলা বা ডিপাৰ্টমেণ্ট খোলাৰ বিষয়টো চৰকাৰে বিবেচনা কৰিব। ধন্যবাদ। ধন্যবাদ। অধ্যক্ষ মহোদয়, নেপালী ভাষা যেহেতু স্লেট অনুমোদন হৈছে, অন্তৰ্ভুক্তি হৈছে, সেইকাৰণে আমাৰ যেহেতু ইয়াত কুৱেশ্যন এনচাৰত দিয়া আছে যে আমাৰ উপযুক্ত প্ৰাৰ্থীৰ অভাৱৰ কথা কৈছে, সেইকাৰণে মই নাভাবোঁ যে এতিয়া উপযুক্ত প্ৰাৰ্থীৰ সংখ্যা আছে। আৰু দ্বিতীয়তে মই এটা কুৱেশ্যন কৰিছিলোঁ অধ্যক্ষ মহোদয়, আমি প্ৰায় শুনি থাকোঁ যে আমি ইয়াৰ পৰাহে বাহিৰলৈ পঢ়া শুনা কৰিবলৈ যাওঁ, বিদেশলৈ পঢ়া শুনা কৰিবলৈ যাওঁ, এনেকুৱা আমি শুনি থাকোঁ। কিন্তু কিয় আমাৰ বিশ্ববিদ্যালয়সমূহে বহিৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰীৰ আকৰ্ষণ কৰিব পৰাকৈ আমি তেনেধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সুকীয়াকৈ বিদেশী ছাত্ৰ ছাত্ৰীৰ কাৰণে হোষ্টেলৰ পৰা আৰম্ভ কৰি এনেকুৱা আমি ব্যৱস্থা কিয় কৰিব বা কি ব্যৱস্থা গ্ৰহণ কৰিছে আমাৰ চৰকাৰে, এই বিষয়ত মাননীয় মন্ত্ৰী মহোদয় মোক জনাব নেকি? অধ্যক্ষ মহোদয়, অসমৰ বিশ্ববিদ্যালয়সমূহত আমাৰ যথেষ্ট সংখ্যক বহিৰাষ্ট্ৰৰ ছাত্ৰ ছাত্ৰী আছে, ফৰেন ষ্টুডেণ্টছ আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, এই দুইখন বিশ্ববিদ্যালয়ত আমাৰ ফৰেন ষ্টুডেণ্টছ আছে। ইয়াৰ উপৰিও গুৱাহাটী মেডিকেল কলেজতো আমাৰ ফৰেন ষ্টুডেণ্টছ আছে। গতিকে এতিয়া আমি আমাৰ প্ৰগ্ৰেমবিলাক আমি অলপ সম্প্ৰসাৰণ কৰিব বিচাৰিছোঁ। মই ভাবোঁ অনাগত দিনত বহিৰাষ্ট্ৰৰ পৰা অধিক সংখ্যক ছাত্ৰ ছাত্ৰী আকৰ্ষিত হ'ব। ধন্যবাদ। আপুনি কিবা ক'ব? অধ্যক্ষ মহোদয়, 1 মিনিট আছে। TSB কলেজত তেখেতক সিদিনা অৱগত কৰা হৈছিল যে নেপালী ছাবজেক্টৰ পোষ্টৰ চেংচনৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে, তেখেতক জনাবলৈ অনুৰোধ জনাইছে। মাননীয় অধ্যক্ষ মহোদয়, নেপালী বিষয় থকা মই কেৱল TSB নহয়, বিশ্বনাথ, এলকেডি, দৰং এই 4খন মহাবিদ্যালয়ৰ নেপালী ভাষাৰ বিষয়কেইটাত মানে যি প্ৰয়োজনীয় পদ, সেই পদ দিয়া আৰু এই ডিপাৰ্টমেণ্টকেইটাক শক্তিশালী কৰাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম। কুৱেশ্যন আৱাৰ অভাৰ। এতিয়া 0 আৱাৰ শ্ৰী কমলেশ্বৰ দেৱ পুৰকাইষ্টো।